আৰু বিশ্বকৰ্মা পূজাৰ মোৰ আজি দিনটো স্পেচিয়েল হয় কাৰণ যেহেতু আজি এই মোৰ গাড়ীখন লোৱা 1 বছৰ কমপ্লিট হৈ গৈছে। পুৰা স্কুটি ধোৱাত লাগি গ'লো। এতিয়া গাড়ীখন ধোৱা হৈ গ'ল, নেমুখনত ধুই আছে ভাইটিয়ে। আজি বিশ্বকৰ্মা পূজাৰ নামত আজি স্পেচিয়েল কি আছে? হ'ব, মায়ে অলপমান কিবা বনাই আছে। আৰু এইখনে মোৰ ফাৰ্ষ্ট ষ্টলখন আছিলে আৰু এইখনৰ পৰা এইখনলৈ বহুত এটা লং জাৰ্ণি বুলি ক'ব লাগিব। ইয়াৰে এতিয়া দোকানবিলাক প্ৰায় বন্ধ হৈ আছে বাৰু, কাৰণ আমাৰ দীঘলী পুখুৰীৰ দোকানবোৰ প্ৰায় পিছবেলাই খোলে। নমস্কাৰ আপোনালোক সকলোলৈকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা, যোৱাকালিয়ে গৈছে বিশ্বকৰ্মা পূজা, ভিডিঅ'টো আজি আপলোড কৰিছোঁ। আৰু এফালে গাড়ীকেইখন উলিয়াই লৈছোঁ ধুনীয়াকৈ, এতিয়া ধুব লাগিব। এইখনটো ধোৱা হৈ গৈছে, ভিডিঅ' কৰি দেখাই থকা নাই। আৰু ৰাতিপুৱা উঠি আৰু যিহেতু আমাৰ দোকানৰ যিকেইখন গাড়ী আছে সেইকেইখনো ৰাতি চাফা কৰি আহোঁতে বহুত টাইম হৈ গৈছে অলৰেডি। আৰু ৰাতিপুৱা সোনকালে উঠি এখন ধুনীয়াকৈ ধুলোঁ আৰু এখন এতিয়া চাফা কৰি আছোঁ। আৰু এফালে স্কুটিখন আছে আৰু এফালেও এখন স্কুটিখনো ধুব লাগিব ধুনীয়াকৈ। আৰু ভাইটিহঁতে লাগি আছে কামত। ৰাতিপুৱাই উঠি পুৰা স্কুটি ধোৱাত লাগি গ'লোঁ। এতিয়া গাড়ীখন ধোৱা হৈ গ'ল, নেমুখনত ধুই আছে ভাইটিয়ে। আৰু এখন মই ধুম এতিয়া স্কুটিখন, এখন একদম ফাৰ্ষ্ট দিনৰ মোৰ ভাল। আৰু আজি বিশ্বকৰ্মা পূজা, আৰু বিশ্বকৰ্মা পূজাৰ মোৰ আজি দিনটো স্পেচিয়েল হয় কাৰণ যিহেতু আজি এই মোৰ গাড়ীখন লোৱা 1 বছৰ কমপ্লিট হৈ গৈছে। আৰু টাইমো হৈ গৈছে এতিয়া 10টা চাৰে 10টামান বাজিলে। এতিয়া ধুনীয়াকৈ পূজা কৰিবলৈ লাগিব গাড়ীকেইখন। আৰু যিহেতু দোকানতে গোটেইকেইখন গাড়ী পূজা কৰিম, তাতে পূজা চূজা কৰিম। আৰু গৈ মেলি যিহেতু দীঘলী পুখুৰীলৈও যাব লাগিব, দীঘলী পুখুৰীৰ ষ্টলকেইখনো ধুনীয়াকৈ কালি ধুই অনা হৈছিলে। আৰু এতিয়া যাবলৈ ওলাই লওঁ আৰু গা চা ধুই লওঁ। আৰু গা ধুই মেলি ধুনীয়াকৈ ওলাই ল'লোঁ। আৰু এফালে ধুনীয়াকৈ ধূপ জ্বলাইছোঁ আৰু এফালে মালা লৈ এফালে ধুনীয়াকৈ এতিয়া গাড়ীকেইখনত ধুনীয়াকৈ এইকেইখন পূজা কৰিম। আৰু এইখনতো ধুই হোৱাই নাই, আমাৰ নেনখন ধুই আছে ভাইটিয়ে। আৰু এইকেইখন সোনকালে কৰি লওঁ পূজা। আৰু যিহেতু এতিয়া আকৌ দোকানো যাব লাগিব, দোকানৰ কামখিনিও আছে। আৰু ওলাই আহিলোঁ। আৰু এতিয়া ইমান গৰম বেছি দিছে নহয় আজি, ন ছোৱালী? বহুত গৰম। আৰু এফালে মাহ। আৰু এতিয়া গৈ ধুনীয়াকৈ দোকানকেইখন এতিয়া পূজা কৰিম। আৰু গাড়ীকেইখনতো পূজা হৈয়ে গ'ল। আৰু এফালে ধুনীয়াকৈ আহি আছোঁ আৰু দোকান আহি পাই গ'লোঁ। আৰু ধুনীয়াকৈ সাজি কাচি আহিছোঁ। ইফালে মাও আহিছে, ইফালে মই আহিছোঁ, ইফালে পোৱালিও পূৰা সাজি কাচি আহিছে বিশ্বকৰ্মা পূজাৰ কাৰণে। আৰু এতিয়া আমাৰ কেফেখন যিহেতু আমাৰ গাড়ীয়ে হয়, তো এইখনো আমাৰ বিশ্বকৰ্মা ন পোৱালি। এইখনকো পূজা কৰিব লাগিব অলপ, আমি পায়স ইয়াতে বনাম, অলপ ভালকৈ পূজাটো কৰিম। আমাৰ কিয়াখনৰ যিহেতু 1 year কমপ্লিট হৈ গ'ল আজি, আমাৰ এইখনৰো এনিভাৰ্চাৰীটো আমি ভালকৈ বিশ্বকৰ্মা পূজাটো পালন কৰিছোঁ। আজি বিশ্বকৰ্মা পূজাৰ নামত আজি স্পেচিয়েল কি আছে? হ'ব, মায়ে অলপমান কিবা বনাই আছে। মায়ে বনাই আছে, মায়ে পায়স বনাই আছে নেকি? আজি কি পায়সটো ফ্ৰী থাকিব নেকি? আৰু মা আৰু মানিচাই কেফেতে পূজাৰ ৰেডি কৰি আছে বস্তুবিলাক। আৰু মই আহিলোঁ আৰু এইফালে ভাইটিৰ লগত এইফালে দীঘলী পুখুৰীৰ দোকানকেইখন পূজা কৰি যাওঁ। আৰু এইফালে ধুনীয়াকৈ এতিয়া আহি আছোঁ দীঘলী পুখুৰী এইফালে পালোঁৱে। আৰু কালি যিহেতু ৰাতি ধুইয়ে গৈছিলোঁ, গোটেই দোকানকেইখন চাফা তাফা কৰি পানী চানী মাৰি একদম ধুনীয়াকৈ চিকচাক কৰি থৈ গৈছিলোঁ। এতিয়া অকল মালা চালা লগাই ধুপে গছে জ্বলাই দিম ধুনীয়াকৈ পূজা অকণমান কৰি। আৰু তাৰপিছত আহিম আকৌ কেফেখন আমাৰ যিহেতু আজি দোকান গোটেইকেইখন খোলাই থাকিব দোকানকেইখন। আৰু আমাৰ দীঘলী পুখুৰীটো প্ৰত্যেক বছৰে ইয়াতে আমি পূজা এভাগ পাতোঁ, বিশ্বকৰ্মা পূজা। যিহেতু আমাৰো এই গোটেইকেইখন ষ্টলবিলাকতো বিশ্বকৰ্মাই হয়। আৰু এইখনে মোৰ ফাৰ্ষ্ট ষ্টলখন আছিলে। এইখন দোকানৰ পৰাই মোৰ জাৰ্ণিটো আৰম্ভ হৈছিলে। আৰু এইখনৰ পৰা এইখনলৈ বহুত এটা লং জাৰ্ণি বুলি ক'ব লাগিব। কিছুমান মানুহে ওপৰে চায়, কিন্তু এইটো জাৰ্ণি বহুত এটা দীঘলীয়া, বহুত এটা কষ্টদায়ক জাৰ্ণি আছিলে। আৰু এই ষ্টলখনৰ পৰা এইখনলৈকে আৰু এতিয়া বৰ্তমান এখন কেফেও খুলিছোঁ। এই জাৰ্ণিটো এটা বহুত লং জাৰ্ণি। আৰু মই এই জাৰ্ণিটোৰ ওপৰত এটা কাহিনী বনাম, আপোনালোকক গোটেই ষ্টৰিখিনি মোৰ গুৱাহাটীলৈ অহাৰ পৰা ধৰি পঢ়াৰ পৰা গোটেই ষ্টৰিটো আপোনালোকক এদিন ভালকৈ এটা মই ভিডিঅ'ৰ যোগেৰে বনাম।
আৰু তাৰ পৰা আহি পালোহি এতিয়া আমাৰ কেফেৰ ইয়াতে আৰু এফালে মাহঁতি পূজাৰ কাৰণে এফালে সামগ্ৰীবিলাক ৰেডি কৰি আছে আৰু এফালে ভাইটিহঁত আহিলি আৰু আমাৰ পূজা কৰা হৈ গ'ল বৰ্তমান এতিয়া আমি সবকে প্ৰসাদ দি আছো মানে আমি গোটেই বেছি মানুহ নাই আমি ঘৰৰখিনি আৰু দোকানৰ যিখিনি মানুহ আছে সেইখিনি আৰু বাকি আমি ঘৰৰখিনি আমি সবে প্ৰসাদ খাই লোৱাৰ পাছত আমাৰ আজি পূজা খতম হৈ যাব তাৰপিছত আমি আকৌ দোকান ষ্টাৰ্ট কৰিম ডেইলি লাইফ দোকানখন খুলিব লাগিব তাৰপিছত দীঘলী পুখুৰীৰ দোকান খুলিব লাগিব প্ৰসাদ খাই পেলাই আমি দোকান খুলিম আৰু আমাৰ পায়সো বনাইছোঁ আৰু আমাৰ তাৰে পূজা খতম কৰি পেলাই এবাৰ আহিছোঁ আমি দীঘলী পুখুৰীত কাৰণ আমাৰ ইয়াতো যিহেতু পূজা হয় প্ৰত্যেকবাৰে হয় দীঘলী পুখুৰীত আমাৰ দোকানীখিনি গোটেইখিনি মিলি পূজা কৰে আমাৰ ইয়াৰে কমিটিয়ে তো ইয়াতেও ধুনীয়াকৈ পূজা হৈছে সেইকাৰণে আহি গ'লোঁ ইয়াত এপাক ইয়াৰে এতিয়া দোকানবিলাক প্ৰায় বন্ধ হৈ আছে বাৰু কাৰণ আমাৰ দীঘলী পুখুৰীৰ দোকানবোৰ প্ৰায় পিছবেলাই খোলে তো আগবেলাটো ইমান নুখোলে এতিয়া ইমান দেৰি নাই হোৱা 1মান বাজিছে চ' এতিয়া খোলা নাই লাহে লাহে খুলিব আৰু আমাৰ দীঘলী পুখুৰীখনত যেহেতু অহা মানে দীঘলী পুখুৰীখনত ডেইলি অহা প্ৰায় 2 বছৰমান পাৰ হৈ গ'ল মানে 2 বছৰমান পাৰেই হৈ গ'ল সেইকাৰণে মানে দীঘলী পুখুৰীখন কিবা ঘৰ লাগে দীঘলী পুখুৰীখন যেতিয়া পাওঁ ন কিবা নিজৰ জেগা ফিল আহি যায় এইফালে আছে আমাৰ দোকানকেইখন বন্ধ হৈ আছে বাৰু এতিয়া এইখন স্পাইৰেল এইখন পিজ্জা এইখন ইব্ৰাজৰ আইটি চাইবালা ইব্ৰাজৰ দোকান খুলি দিলা যে কিয়লে অঁ ধূপ লগাই ধুনীয়াকৈ পূজা চূজা কৰিছে ইব্ৰাজ দাই আমাৰ ইয়াত এখন আছে আগত আৰু এখন পিজ্জাৰ দোকান আছে যাওঁ দে ইব্ৰাজ যা এতিয়া আকৌ যাওঁ আমি আমাৰ কেফেলৈকে কাৰণ কেফেও খুলিব লাগিব কেফেত বহুত বস্তু ৰেডি কৰিবলগীয়া আছে চ' তাতে বস্তুবোৰ ৰেডি কৰোঁগৈ তাৰপিছত খুলিম আৰু আমাৰ সুমনৰ অৱস্থা চাওকচোন ড্ৰাইভাৰ হৈ আহিছে আজি চেণ্ডেল নাই অৱস্থাই নাই অ' সুমন কি হৈছে আৰু দীঘলী পুখুৰীৰ পৰা আহিলোঁ তাতে পূজা হৈ গ'ল অলৰেডি আৰু এতিয়া আহিলোঁ এইফালে ভাত খাবলৈ কি খাইছা ছোৱালী দালি ভাত আজি নিৰামিষ পূজা যিহেতু আমি পূজা কৰাৰ কাৰণে আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়া 3-4টা বাজি গ'ল মানে বেয়া ভোক লাগিছে বঢ়িয়া আৰু এইফালে মাহ আৰু এইফালে পূৰা লাই শাক আৰু আলু আৰু দালি প্লেটকেইখন নক'বা ডাঙৰ হ'ল নিচিনা লাগিছে ন দোকানতে খালোঁ আৰু আমি এতিয়া ঘৰত যাই বনোৱা টাইম নাই দোকানত মানে খুলিয়ে দিলোঁ দোকান সেইকাৰণে আৰু এইফালে অপেন হৈ গ'ল আমাৰ কাউণ্টাৰ